মৰম জনাইছো দাদা কি কব আজি জন্মদিন ভাবিবলৈ সময় পোৱা নাই মই ঘূৰি ফুৰিছিলো আহি পাইছো দাদা কালি প্লেনিং কি আছে কালি কিবা কিবি আছে ছচিয়েল কাম আজি আৰু ছচিয়েল কাম আছে ক'ত সেইবোৰ যাম মই সেইবোৰতে লাগি থাকো তেনেকে প্লেনিং একো নাই চিনেমাৰ কালি আমি কিবা এটা এনাউন্সমেণ্ট দিম চাগে ৰবিনালে নতুন চিনেমা আমি আৰম্ভ কৰিছো কাম স্ক্ৰিপ্টৰ কাম চলি আছে আৰু চেষ্টা কৰিছো যাতে ডিচেম্বৰ 15 তাৰিখৰ পিছতে আমি শ্বুটিং ষ্টাৰ্ট কৰিম দৰ্শকৰে দাদা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে জন্মদিনৰ শুভেচ্ছা কি ক'ব দাদা বাহিৰতো বহুত মানুহ ৰৈ আছিলে আপোনাৰ কাৰণে জানো মই গেটৰ বাহিৰত শুই গৈছো টোপনি খতি এইকেইদিন মই ঘূৰি ফুৰিছো নৰ্থ ইষ্ট ফেষ্টিভেল আছিলে তাত গ'লো তাৰপিছত আকৌ কি আমাৰ এইটো বিশ্বনাথ চাৰিআলি যাবলগীয়া হ'ল ৰাস বুলিয়ে নহয় মই লোকেশ্যনৰ কাৰণে গৈছিলোঁ আৰু আকৌ এদিন যাব লাগিব চাগে দিনত ভালকৈ চাব লাগে সমুদ্ৰ বুলি আমি 15 তাৰিখৰ পিছত চিনেমা ষ্টাৰ্ট কৰিম অসমৰ প্ৰথম মিউজিকেল চিনেমা দাদা হেপী বাৰ্থডে ওৱান সেকেন্ড হেপী বাৰ্থডে দাদা সকলোকে মৰম কৰিম ভালে থাকক থেংক ইউ